দুখনকে চাইকেল কস্তুৰীৰ বেয়া হৈ আছে, চলাবই নোৱাৰে, ইমান খং কৰে তাই। এতিয়া ছাৰ্ভিচিং কৰিব লৈ যাব লাগিব ইয়াক, কিমান টকা খৰচ হ'ব নাজানো, চেছ মানে। নমস্কাৰ, সকলোকে স্বাগতম জনাইছোঁ মোৰ অন্য এটি ভিডিঅ'লৈ। ৰাতিপুৱা শুই উঠি এয়া কাপোৰৰ ভিডিঅ' বনোৱা কাম, আকৌ দিনটো ডেইলি ব্লগ শ্বুট কৰা কাম, ৰাতি আকৌ 2-3টালৈকে ব্লগ এডিটিং কৰা কাম, মানে জীৱনটো ইমানেই ব্যস্ত হৈ গৈছে, আজৰি সময় অকণমানো নোপোৱা হৈ গ'লোঁ। এতিয়া এয়া ৰাতিপুৱা 10টা বাজিছে, এতিয়া কাপোৰৰ ভিডিঅ' অকণমানকে বনাই লওঁ বুলি ওলাইছোঁ। আজি বনাম মই মিচিং পাজক যোৰা, এইবিলাকক পাজক যোৰা বুলি কয়। আৰু ইয়াতো আছে এইবোৰ গামোচা, এইবোৰ ধুলাই পাটৰ যোৰা, মিচিং যোৰা কালেকশ্যনো বহুত আছে। কিবা যদি আপোনালোকক বোৱা কাপোৰ লাগে তেতিয়াহ'লে আপোনালোকে আমাৰ পৰা ল'ব পাৰিব স্ক্ৰীণত থকা নম্বৰটোত হোৱাটছআপ কৰি। দুখন চাইকেল আছে কস্তুৰীৰ, দুখন চাইকেলেই জন্মদিনত উপহাৰ দিয়া চাইকেল, কিন্তু দুখন চাইকেলে তাই এতিয়া চলাব নোৱাৰে, দুখন চাইকেলে বেয়া হৈ আছে। এইখনৰ চেইনটো বাৰে বাৰে পৰি থাকে, উঠালেও পৰি থাকে। আৰু এইখন মই যোৱাবাৰ জন্মদিনত তাইক আনি দিছিলোঁ, কিন্তু চাইকেলখন কি হ'ল, আনি দিয়াৰ পাছত মাত্ৰ 2 দিন বা এদিনহে চলালে, গোটেই মানে ঢিলা হৈ গ'ল, বেয়া হৈ গ'ল। কি ক'ম আৰু, চাওকচোন হেণ্ডেলটো কেনেকুৱা হৈ আছে, এনেকুৱা হৈছে হেণ্ডেলটো, এই অৱস্থা মানে। আজি ভাবিছোঁ দুখন চাইকেলে মই আকৌ এবাৰ লৈ যাওঁ, অলপ ঠিক ঠাক কৰি লৈ আনিব লাগিব, ছাৰ্ভিচিং কৰি লৈ আনিব লাগিব। মই কৈছিলোঁ এখন চাইকেল নালাগে বুলি, কস্তুৰীয়ে পচন্দ নকৰিব বুলি, নুশুনাকৈ লৈ দিছিলে। এতিয়া কি হ'ল, কস্তুৰীয়ে নচলায়ে। যিটো দামত মই চাইকেলখন কিনি দিলোঁ কস্তুৰীক, সেই একে দামতেই ব্ৰেণ্ডেড চাইকেল পাই গ'লোহেঁতেন, মানে ফাৰ্ষ্ট ক্ৰাই বা সেনেকুৱা টাইপৰ ন। ফাৰ্ষ্ট ক্ৰাইতে চাইছিলোঁ আকৌ, ফাৰ্ষ্ট ক্ৰাই চাইছিলোঁ ন, মানে ফাৰ্ষ্ট ক্ৰাইৰ পৰা যদি লৈ দিলোঁ হয় এতিয়ালৈকে টিপটপে চলি থাকিলেহেঁতেন, বেয়াই নহ'লহেঁতেন। কিন্তু সেই লোকেল ফুটপাথৰ এইবিলাক যিবিলাক মানে আমাৰ লোকেল দোকানবিলাক, মানে সেই লোকেল দোকানৰ পৰা লৈয়ে এনেকুৱা অৱস্থা হ'ল। মানে কোৱালিটি ভাল নহয় কোৱালিটি। হেণ্ডেলটো কি হৈ গ'ল, এইটো পাক খাই গ'ল, পৰি কস্তুৰীয়ে ভয়তে নচলায় এখন। সেইকাৰণে চকা আছে এইফালে, এডাল আছে এনেকৈ, কেনেকৈ চলাব। আৰু গোটেই ঢিলা, গোটেই মাল মন্ত্ৰ ঢিলা। ভাতটো বাঢ়িছে, এতিয়া ভাতটো খাই লওঁ। আজি আছে দালি, কচু, আলু ভাজি, আৰু এইটো কিহৰ চাটনি, এইটো বিলাহী চাটনি। চাইকেল দুখন আছিলে, এতিয়া ভাবিলোঁ এখনকে লৈ যাওঁ, কাৰণ মানে এইখন চাইকেল তাই বেছিকৈ চলায় আৰু দুখন চাইকেল গাড়ীত নোসোমায়। সমস্যাটো সেইটো হৈ গ'ল মানে। ভাবিছিলোঁ 2খনকে লৈ যাওঁ, এখন লৈ যাম আকৌ। আৰু সেইখন অকণমান ডাঙৰ, নোসোমায় ভালকৈ। এতিয়া মোৰ স্কুল ছুটি হৈ গৈছে, মা পাপা মোৰ ল'বলৈ আহি গ'ল। স্কুল আহি ভাল লাগে নে ঘৰত থাকি ভাল লাগে কোৱাচোন? স্কুল আহি ভাল লাগে নে ঘৰত থাকি ভাল লাগে? ঘৰত থাকি ভাল লাগে। স্কুল গৈ আমনি লাগি কিয় ভাল লাগে ঘৰত থাকি? ঘৰত থাকি বহি ভাল লাগে। স্কুল আহি বেয়া লাগে, এনেকৈ নহ'ব নহয়। এতিয়া আমনি লাগিছে, আৰু আছেতো, ক্লাছ 1 পাইছে, আৰু এতিয়া 10 বছৰ যাব লাগিব, গুটি তাৰপাছত আকৌ বেলেগে আৰু পঢ়িব আছেই। ঘৰলৈ গৈ আছিলোঁ, আৰু এই বাইদেউজনীয়ে নতুনকৈ ইয়াতে কুঁহিয়াৰৰ দোকান এখন দিছে, কুঁহিয়াৰৰ ৰস পোৱা। এতিয়া চেপিবলৈ দিছোঁ, খাম এতিয়া কুঁহিয়াৰৰ ৰস। তুমি খাবা নাই কুঁহিয়াৰৰ ৰস? কুঁহিয়াৰ পেৰা মেচিন, দেখি যা, ভৰাই দিয়ে, গুৰি হৈ যায়। পূৰা তাজা কুঁহিয়াৰৰ ৰস খাই ল'ব লাগে গৰমত, পেট ঠাণ্ডা হৈ যাব, পেট চফা হৈ যাব। চাইকেলখন আনি চাইকেল দোকানত দি দিলোঁ অকণমান মেৰামতি কৰি দিবৰ বাবে। 1 ঘণ্টামান লাগিবই বোলে, ব্ৰেক শ্ৰেক কিবা কিবি এনেকৈ অলপ লগাই দিব, 1 ঘণ্টামান লাগিব বোলে। এতিয়া লৈ যাব নোৱাৰিম, পিছতহে লৈ যাব লাগিব আৰু। কি হ'ল, ঝাৰু লৈছ? এতিয়া আবেলি 4টা বাজিছে। ঠাণ্ডাৰ দিনত হ'লে আন্ধাৰে হ'লহেঁতেন লাহে লাহে, গৰমৰ দিন বুলিহে এতিয়াও ৰ'দ ওলাই আছে। আৰু মই খাবলৈ লৈছোঁ ভাত আৰু কণী। জিম যোৱাৰ আগতে খাই লওঁ। আচলতে মই জিম এটা সময়ত নাযাওঁ, কেতিয়াবা ৰাতিপুৱা সময়ত যাওঁ, কেতিয়াবা গধূলি যাওঁ, যেতিয়াই সময়টো মিলে তেতিয়াই যাওঁ। সেইদিনাখন কি হ'ল, শিৱসাগৰত যে মই ফাৰ্ণিচাৰ বস্তু দিবলৈ গৈছিলোঁ, শিৱসাগৰৰ পৰা জোনাইলৈ প্ৰায় 200 কিলোমিটাৰ ওচৰা ওচৰি আছিলে, কাৰণ শিৱসাগৰৰ বহুত ভিতৰলৈ গৈছিলোঁতো। 200 কিলোমিটাৰ ঘৰলৈ আহি শিৱসাগৰৰ পৰা ভাগৰে জুগৰে বাহিৰে জিম গৈছোঁ, জিমত মাৰিছোঁ লেগ। ভাবি চাওক, আচলতে যিকোনো এটা কামৰ যেতিয়া ইচ্ছা থাকে, কামটোক ভাল পায়, সেই কামটো যিমান কষ্ট হওক যি হওক ফিল নহয়, মানে অনুভৱ নহয়। সেইবাবে এই পৃথিৱীত ভাল পোৱা কামটো আপোনালোকে কৰিব চেষ্টা কৰিব, তেতিয়া কেতিয়াও বৰিং হৈ নাযাব, কেতিয়াও এলাহ নালাগিব। ভাল পোৱা কাম কৰক আৰু আগবাঢ়ি যাওক জীৱনটোত। খাবলৈ লৈছোঁ কণী আৰু ভাত, মানে জিম যোৱাৰ আগতে খাওঁ।
তেতিয়া অলপ ভাল লাগে মনটো। বালেনখনৰ ভিতৰত পানী পানী হৈ গৈছে। এচিৰ পৰা যে পানী ওলায় সেই পানীখিনি বাহিৰলৈ যাবলগীয়া ওলায়, কিন্তু ভিতৰত পৰি আছে। হয়তো পাইপটো লিক হৈছে, ফাটিছে, জাম হৈছে, কিবা এটা হৈছে মুঠতে। এতিয়া চাব লাগিব। আৰু মই গাড়ীত কেনেকৈ বস্তা লগাই থৈ দিছোঁ চাওকচোন মোৰ অৱস্থা। সেয়া পইচা পাতি নহ'লে এনেকুৱাই হয় আৰু। এই বস্তাখন থৈ দিছোঁ যে, আৰু চাওক এচি চলালে এনেকৈ পানী আহে দেখিছে। আৰু এইখন মানে ৱাটাৰপ্ৰুফ বুলিহে একো হেৰি হৈ যোৱা নাই, পানীখিনি উপঙি আছে। যোৱাকালি ওলোৱাই পানী হয়। আৰু পাইপটো খুচৰি চালোঁ, কিন্তু লিক হোৱা পাইপডাল মই বিচাৰি নাপালোঁ। গেৰেজত গৈহে দেখাব লাগিব আৰু। চুইমিং পুলত গা ধুই আছে মাক জীয়েকে মিলি। লেতেৰা পানী নেকি? অঁ লেতেৰা পানী গৈ আছে ন? অঁ পানীটো মানে গৈ আছে বাহিৰত। দুদিন হৈ গ'ল যে বৰষুণৰ পানী জমা হৈ আছিলে, সেইকাৰণে পানীখিনি উলিয়াই দিছোঁ। পিছল হৈ যায় পানীখিনি ন? বৰষুণৰ পানীখিনি পিছল হয়, কিয় জানো পাই কিয় পিছল হয়। এতিয়া আমি গৈ আছোঁ জিমলৈ। ৰাস্তাৰ কাষতে ৰৈ আছোঁ, কাৰণ বাছ এখনত এটা পাৰ্চেল আহি আছে। সেই পাৰ্চেলটো এতিয়া আমি ৰিচিভ কৰিব লাগিব। অকণমান আগতে আছে ৰুকচিন গেট, সিপাৰে আছে অৰুণাচল। আৰু জন্মনিক এটা বস্তু দেখাম মই, চাবি? এইখন চা, গু ওলোৱা গাড়ী এখন গু উলিয়াই আছে। শনিয়ে ঘিণ গাড়ী আছে, ঘিণ লাগি গ'ল তাই। ভালকে চা আকৌ ওচৰটা। নাই নোগোন্ধাই। এনেকে চাওক আজিকালি কি দিন আহিলে, মানুহৰ ঘৰৰ পৰা গাড়ী এনেকে গু উলিয়াই লৈ যায়। চেপ্টিক টেংক লৈ ল'লোঁ টোপোলাটোৰ পাৰ্চেলটো। এতিয়া মানে এইয়া আজি টোপোলা দাঙি দাঙিয়ে জিম আহিব লগা হৈ গৈছে আৰু। এয়াই জীৱন আৰু বেপাৰীৰ। ইয়াতে থৈ লৈছোঁ, পাছত লৈ যাম যোৱা সময়ত। এনেকুৱা হ'ল কথাটো। আজি হৈছে 5ৰটো দিন। যোৱাকালি জিমৰ পৰা অহাৰ পাছত মূৰটো ইমান বিষাব ধৰিলে, মানে ডাইৰেক্ট বিচনাতে পৰি গ'লোঁ আৰু গা চা ধুই। আৰু ভিডিঅ'টো মানে তেনেকৈ ছুটি হৈ থাকিলে, বহুত কিবাকিবি লাগিলে কালি। মানে কি জানো লাগিলে আৰু মাথাটো গধুৰ লাগিলে, অলপ মানে একদম বিষোৱা নিচিনা লাগিলে। সেনেকৈ শুই থাকিলোঁ। আৰু আজি এয়া উঠিছোঁ, উঠি মেলি ৰ'দডাল দেখি আকৌ মাথাটো বিষোৱা নিচিনা লাগি গ'ল দেখিছে। এতিয়া ৰাতিপুৱা 8টা বাজিছে, 8টা বজাৰ ৰ'দ এনেকুৱা। বাকী এইটো ভিডিঅ' ইমানতে মই সামৰণি মাৰিছোঁ। আকৌ লগ পাম নেক্সট ভিডিঅ'ত। আজিলৈ ধন্যবাদ।